ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 30 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু শুক্লা তৃতীয়া তিথি থাকিব আজি বিয়লি 5:55 পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ আৰু ৰোহিণী নক্ষত্ৰ থাকিব আজি ৰাতি 8 বজা পৰ্যন্ত। তাৰপিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:34 পৰা 9:10 পৰ্যন্ত, আকৌ 10:54 পৰা 3:14 পৰ্যন্ত, আকৌ 4:58 পৰা 6:34 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:51 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:50। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ স্থবিৰ কামবোৰ পুনৰ আৰম্ভ কৰাৰ প্ৰচেষ্টা আপোনাৰ বাবে সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক চাপ নোহোৱাকৈ দৈনন্দিন কাম কাজবোৰত মনোনিৱেশ কৰিব পাৰিব আৰু আপুনি স্থিতিশীলতা লাভ কৰিব। আপুনি আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু এজন প্ৰভাৱশালী লোকক লগ পোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। তেওঁলোকৰ লগত লগ হৈ আপোনাৰ বিশেষ কিছুমান কামত তেওঁলোকৰ সহায় ল'লে তেওঁলোকে আপোনাক ভাল পৰামৰ্শ দিব আৰু সেইবোৰ আপুনি ৰূপায়ণ কৰিলে আপুনি সফল হ'ব। আজি আপুনি যিকোনো ঠাইতে কথা পাতি থাকোঁতে মধুৰ আচৰণ বজাই ৰাখিব, কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা অধিক। আৰু আপুনি কোৱা যিকোনো তিক্ত কথাই আপোনাৰ ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে সম্পৰ্ক নষ্ট কৰিব পাৰে আৰু হয়তো আপোনাৰ কিছু আন্তৰিক সম্বন্ধ ভাঙিও যাব পাৰে। গতিকে ঘনিষ্ঠ আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে তেওঁলোকৰ সৈতে আপুনি শান্তিপূৰ্ণভাৱে কথা পতাৰ যত্ন কৰিব। কোনো ধৰণৰ এনে কথা নক'ব যিবোৰে তেওঁলোকক আঘাত দিয়ে। এই সময়ত আপোনাৰ ধন বিনিয়োগ কৰাৰ আগতে প্ৰতিটো দিশ ভালদৰে চিন্তা চৰ্চা কৰি ল'ব লাগিব, যাতে আপুনি বিনিয়োগ কৰিবলৈ ওলোৱা যিখিনি ক্ষেত্ৰ আছে সেইবোৰত যাতে আপোনাৰ কোনো ধৰণৰ লোকচানৰ সৃষ্টি নহয়। গতিকে ভালদৰে চিন্তা চৰ্চা আৰু বিবেচনা কৰি আগবাঢ়িলে আপুনি ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত আজি এক সম্প্ৰসাৰণৰ পৰিকল্পনা আপোনাৰ কাৰণে লাভজনক হ'ব। গতিকে যদি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা কৰি আছিলে তেনেহ'লে আজি এই ক্ষেত্ৰত আপুনি আগবঢ়াটো আপোনাৰ বাবে ভাল হ'ব। এই সময়ত সম্পূৰ্ণ একাগ্ৰতাৰে আপুনি কাম কৰক, কাৰণ আপুনি ভাল সুবিধা পোৱাৰ সম্ভাৱনা আহি আছে। গতিকে কৰ্মচাৰীসকলৰ লগত সহযোগত আপুনি এইবোৰ কৰিবলৈ যত্ন কৰিব। ষ্টক মাৰ্কেটৰ দৰে কামৰ লগত জড়িত লোকসকলে আজি বেছিকৈ টকা বিনিয়োগ কৰাৰ পৰা বিৰত থকাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি ষ্টক মাৰ্কেটত যদি বিনিয়োগ কৰে তেনেহ'লে আপোনাৰ অধিক লোকচান হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ আজি কাম কৰাৰ পৰিৱেশ ভাল হ'ব আৰু তেওঁলোকে কাম কৰিও যথেষ্ট আনন্দিত হ'ব আৰু অফিচত তেওঁলোকে ইতিবাচকতা দেখাৰ ফলত তেওঁলোকৰ উৎসাহ বৃদ্ধি পাব আৰু কামত আজি তেওঁলোকে কিছু ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু পৰিয়ালৰ সৈতে আপুনি ধৰ্মীয় স্থান ভ্ৰমণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। গতিকে এই ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা কৰক, আপুনি দেখিব যে পাৰিবাৰিক শান্তি লাভ কৰিছে। শেহতীয়াকৈ আৰম্ভ হোৱা প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব, কিন্তু গুৰুত্ব দিব লাগিব যাতে আপোনালোকৰ কোনো ধৰণৰ যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয়, অন্যথা আপোনাৰ এই ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱো পৰিব পাৰে। অত্যাধিক কামৰ বাবে আজি শাৰীৰিক আৰু মানসিক অৱসাদ অনুভৱ কৰিব। গতিকে আপোনাৰ সামৰ্থ্যতকৈ বেছি কাম কৰিবলৈ আগ নাবাঢ়িব আৰু কামবোৰ কৰোঁতে অলপ সাৱধানো কৰিব আৰু প্ৰয়োজনীয় জিৰণি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু আপুনি ভাল পোৱা কামবোৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি আজি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি নিজৰ আত্মবিশ্বাস আৰু সামৰ্থ্যৰে সেইবোৰ আপুনি সহজেই সমাধান কৰিব পাৰিব।
গতিকে যিবোৰ আপোনাৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰো আপুনি প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰিব, অৰ্থাৎ ৰাতিপুৱা সময়খিনিতে কৰিবলৈ যত্ন কৰিব লাগিব। দ্বিতীয়াৰ্ধত যদি কিবা সমস্যাৰ সৃষ্টি হয় বা দুপৰীয়াৰ পিছত যদি কিবা সমস্যা হয়, তেনেহ'লে সেইবোৰ আপুনি ভয় নকৰাকৈ আগবাঢ়িব আৰু চাব যাতে সমস্যাবোৰ কি কাৰণে উদ্ভৱ হৈছে। আজি আপুনি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। ই আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। আজি আপোনাৰ আয়তকৈ খৰচ বেছি হ'ব, যাৰ বাবে উদ্বেগ থাকিব পাৰে, কিন্তু এই ক্ষেত্ৰত চিন্তা নকৰিব। আপুনি আপোনাৰ আৰামৰ ক্ষেত্ৰতহে বেছি খৰচ কৰিব পাৰে। আজি বিত্তীয় লেনদেনত আজি অলপ সাৱধান হ'ব লাগিব আৰু ভিন্ন দৃষ্টিভংগীৰ মানুহৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব লাগিব। নহ'লে আপোনাৰ সন্মান কমি যাব পাৰে আৰু আপোনাৰ ক্ষতিও হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপুনি যিকোনো লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান হ'ব আৰু অচিনাকি ব্যক্তিক আপুনি সহজে বিশ্বাসত নল'ব। এই সময়ত আপোনাৰ ব্যৱসায়িক বিষয়ত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ সিদ্ধান্তবোৰ ফলপ্ৰসূ নহ'ব। গতিকে উচিত সময়ৰ বাবে অপেক্ষা কৰক। শ্ৰমিক মহিলাৰ বাবে আজি এক ভাল দিন হ'ব, কিন্তু আপোনাৰ কৰ্মশৈলী কাৰো আগত প্ৰকাশ নকৰিব, অন্যথা আপোনাৰ এই ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে। বিদেশৰ সৈতে জড়িত ব্যৱসায়তো আজি ভাল সুযোগ পোৱা যাব, যিবোৰ আপুনি ভৱিষ্যতে কল্পনা কৰি থৈছিলে। গতিকে যদি আপুনি বিদেশৰ সৈতে জড়িত কিবা ব্যৱসায় আছে তেনেহ'লে সেইবোৰত আজি গুৰুত্ব দিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰতো প্ৰভাৱ পৰিব। গতিকে অতি সোনকালে আপোনালোকে এই ক্ষেত্ৰত সমাধান কৰি ল'বলৈ যত্ন কৰক আৰু পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে আপোনালোকৰ যিকোনো সমস্যাৰ উদ্ভৱ হ'লে পৰিয়ালৰ স্বাৰ্থত আপোনালোকে অতি সোনকালে সমাধান কৰি ল'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখা পাব। আজি আপুনি অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব, কাৰণ আপুনি আজি প্ৰেমৰ সম্পৰ্কত পৰি নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰিবলগীয়াও হ'ব পাৰে। গতিকে এনে সম্পৰ্কৰ পৰা দূৰত্বত থাকিলে ভাল হ'ব। দৈনন্দিন কাম কাজবোৰ বজাই ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। গতিকে গৰমৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ যত্ন কৰিব আৰু কাম কৰোঁতে নিজৰ সামৰ্থ্য অনুসৰিহে কৰিব। কিবা যদি অসুবিধাৰ অনুভৱ কৰে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব। এই সময়ত কৰা কষ্টৰ ভাল ফল অতি সোনকালে আপুনি লাভ কৰিব। গতিকে আপোনাৰ কামবোৰত আপুনি মনোযোগ দি থাকক আৰু আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। আপুনি ফল দুগুণে লাভ কৰিব। প্ৰতিযোগিতা সম্পৰ্কীয় কামত আজি যুৱক যুৱতীসকলে ভাল লাভ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে আজি সফলতা পাব। কিছু অনুষ্ঠানৰ আয়োজনো আজি কৰিব পাৰে আৰু এই অনুষ্ঠানবোৰত আপোনালোকে আজি উপস্থিত হৈ আনন্দ লাভ কৰিব। আজি যিকোনো ধৰণৰ ভ্ৰমণ কৰিলে আপোনাৰ লোকচান হ'ব পাৰে। গতিকে পৰাপক্ষত আপোনাৰ আজি ভ্ৰমণ নকৰাটোৱে ভাল হ'ব। নেতিবাচক মানুহৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক, লগতে এলাহকো ত্যাগ কৰক। গতিকে এনে ব্যক্তিৰ সৈতে আপুনি সম্পৰ্ক কৰক বা লগ ধৰক যাতে আপোনাৰ স্বভাৱত ইতিবাচকতা দেখা পায় আৰু সক্ৰিয় হৈ থাকিবলৈ সক্ষম হয়। অন্যথা ইয়াৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰো বন্ধ হৈ যাব পাৰে। যুৱক যুৱতীসকলে দ্ৰুত সফলতা লাভৰ লোভত কোনো আইনী নিয়ম ভংগ কৰিব নালাগে, অন্যথা আপোনালোকৰ ওপৰত উচিত তদন্ত হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। এই সময়ত ব্যৱসায়ৰ আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। ইয়াত আপোনাৰ কৰ্মচাৰীসকলৰ সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব। গতিকে ব্যৱসায়ৰ স্বাৰ্থত আপোনালোকে সকলোৱে মিলি একেলগে কামবোৰ কৰিবলৈ যত্ন কৰিব, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পায়। আৰু লগতে বৰ্তমান সময়ত ব্যৱসায়ৰ ক্ষেত্ৰত বেছি টকা বিনিয়োগ নকৰিব, অন্যথা ইয়াৰ ফলত লোকচান হোৱাৰ সম্ভাৱনা থাকিব। যিসকল লোকে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ কাগজৰ কামত কিবা ভুল হ'লে আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি সাৱধানে কামবোৰ কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ পৰিৱেশ আজি সম্প্ৰীতিৰে ভৰা হ'ব আৰু মন আৰু পৰিৱেশ দুয়োটাই আপোনালোকৰ সুখী হ'ব আৰু পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহযোগিতাই আপোনালোকৰ আগবাঢ়ি যোৱাটো সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত আজি পাৰস্পৰিক মৰম বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। প্ৰেমৰ সংগীৰ সৈতে আপুনি আজি মত বিনিময় কৰিলেও শান্তি লাভ কৰিব।
অত্যাধিক কামৰ বাবে আজি আপোনাৰ বিষৰ সমস্যাই বৃদ্ধি পাব পাৰে, গতিকে কামৰ লগতে উচিত জিৰণি ল'ব আৰু লগতে উচিত চিকিৎসাও গ্ৰহণ কৰিব। ইয়াৰ ফলত আপুনি অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালৰ এজন সদস্যৰ ভৱিষ্যতৰ প্ৰতি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা আজি হঠাতে লাভৱান হ'বলৈ গৈ আছে। গতিকে কোনো পৰিয়ালৰ সদস্যৰ যদি কিবা পৰিকল্পনা আছিলে তেনেহ'লে সেইবোৰত আপুনি অলপ গুৰুত্ব দিব আৰু তেওঁলোকক যাতে উচিত ফলাফল লাভ কৰে তাৰ প্ৰতিও গুৰুত্ব দিব। আপোনাৰ এই প্ৰচেষ্টাৰ ফলত তেওঁলোকৰ জীৱনত এক সুন্দৰ পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আজি বিজ্ঞানৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু এই প্ৰগতিৰ বাবে আপুনি কিছুমান নতুন পথ মুকলি কৰিবলৈ সক্ষম হ'ব। আৰু এইবোৰ যদি আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত ব্যৱহাৰ কৰে বা ৰূপায়ণ কৰে তেনেহ'লে অধিক লাভজনক পৰিৱেশৰো সৃষ্টি হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল পাবলৈ অধিক কষ্ট কৰিব লাগিব। গতিকে কোনো ধৰণৰ অসাৰ কাম কাজত যাতে আপোনালোকে আগ্ৰহ প্ৰকাশ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু অভিজ্ঞ ব্যক্তিৰ পৰাও পৰামৰ্শ নিশ্চয়কৈ লৈ ল'ব। এনে কৰিলে আপোনালোকে আগবাঢ়ি যাবলৈ আৰু অধিক মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। দ্ৰুত সফলতা লাভৰ স্বাৰ্থত কিছুমান ভুল কামৰ প্ৰতি আকৰ্ষিত হোৱাটো আপোনাৰ বাবে উচিত নহ'ব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু টকাৰ লেনদেন কৰাৰ সময়ত অলপ সাৱধান হ'ব যাতে কোনো ধৰণৰ ভুল নহয়, অন্যথা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক স্থানত আজি সকলো কাম আপোনাৰ তত্ত্বাৱধানতে সম্পন্ন কৰিবলৈ যত্ন কৰক আৰু মানুহৰ সৈতে মত বিনিময় আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত অধিক মনোযোগ দিয়ক, যিটো আপোনাৰ বাবে উপকাৰী হ'ব। আৰু যোগাযোগ বৃদ্ধিৰ ফলত আপোনাৰ আজি চুক্তি পোৱাৰো সম্ভাৱনা অধিক। গতিকে সেই চুক্তিবোৰ ৰূপায়ণ কৰিবলৈ আজি যত্ন কৰিব। কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা অব্যাহত থাকিব আৰু ইয়াৰ ফলত আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত বহু সহায় লাভ কৰিব। চৰকাৰী বিষয়ত আজি সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। গতিকে নিয়োজিত লোকসকলে কামবোৰ কৰাৰ উপৰিও তেওঁলোকে আন ক্ষেত্ৰতো অলপ চোৱা চিতা কৰিব লাগিব। আপোনাৰ ব্যক্তিগত সমস্যাই আজি আপোনাৰ পৰিয়ালত আধিপত্য বিস্তাৰ কৰিব নিদিব আৰু বিবাহিত জীৱন সঠিকভাৱে ভাৰসাম্য বজাই ৰাখিবলৈ হ'লে আপুনি পৰিয়ালৰ সকলো সদস্যৰ লগত আপোনাৰ মতামতবোৰ প্ৰকাশ কৰিব আৰু যদি কিবা অসুবিধাৰো সৃষ্টি হয় তেনেহ'লে পৰিয়ালৰ মাধ্যমেৰে আপুনি সেইবোৰ সমাধানৰ চেষ্টা কৰিলে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ আজি বিবাহৰ কথা ভাবিব আৰু এই কথাই তেওঁলোকক মানসিকভাৱে শান্তি প্ৰদান কৰিব আৰু এই ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িলে সুফলো লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা যায়, কিন্তু আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু খাদ্যাভ্যাসৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি নিয়মীয়াকৈ চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাৰে নিজৰ কাম সঠিকভাৱে কৰি যাওক। দেখিব যে পৰিস্থিতিবোৰ আপোনাৰ পক্ষত আহিব ধৰিছে। গতিকে অ'ৰ কথা গুৰুত্ব নিদি নিজৰ কাম কেনেদৰে ভাল কৰিব পাৰি তাৰ প্ৰতি যত্ন লওক আৰু যদি কিবা অসুবিধা পায় তেনেহ'লে এই ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা মতামত লৈ সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। দেখিব আপোনাৰ কামবোৰ সুন্দৰ হৈ পৰিছে। আৱেগিক হোৱাৰ পৰিৱৰ্তে আজি আপোনাৰ বুদ্ধিমান মনোভাৱে আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। গতিকে কোনো ধৰণৰ মানসিক চাপ বৃদ্ধি নকৰি কেনেদৰে আপুনি আগবাঢ়িব তাৰ প্ৰতি আপুনি বেছিকৈ গুৰুত্ব দিব আৰু আপোনাৰ বুদ্ধিমত্তা যদি প্ৰয়োগ কৰে তেনেহ'লে আপুনি নিশ্চয় ৰাস্তা কিবা ওলাব। যিকোনো কঠিন পৰিস্থিতিত খং আৰু খৰখেদা পৰিহাৰ কৰি নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক। এতিয়াই যিকোনো নতুন বিনিয়োগ বন্ধ কৰাৰ যত্ন কৰক, কিয়নো ধনৰ সৈতে জড়িত কিছুমান ক্ষতিকাৰক পৰিস্থিতিৰো সম্ভাৱনা আছে। গতিকে যিকোনো বেয়া পৰিস্থিতিতে আপুনি খং নকৰি শান্তিভাৱে আপুনি পৰিৱেশবোৰ লক্ষ্য কৰক আৰু কি কৰিব পাৰি সেইবোৰ ভাবক। আপুনি দেখিব যে এটাৰ পিছত এটা আপোনালোকৰ কৌশল বা পথ ওলাই আহিছে আৰু ধনৰ সৈতে লেনদেনবোৰ আজি পৰিহাৰ কৰক। পাৰিলে আজি পিছুৱাই দিয়াটোৱেই ভাল হ'ব। ব্যৱসায়ত চলি থকা কামত কিছু আজি বাধা আহিব পাৰে, লগতে কৰ্মচাৰীৰ বাবে কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে, কিন্তু ক'ৰবাত আবদ্ধ হৈ থকা ধনখিনি উদ্ধাৰ কৰিব পৰা যাব, যাৰ ফলত আপোনাৰ কিছু আৰ্থিক সমস্যাও দূৰ হ'ব।
গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি অলপ বেছিকৈ সতৰ্ক হ'ব লাগিব আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, তেওঁলোকৰ পৰামৰ্শক গুৰুত্ব দিয়ক আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে তেওঁলোকৰ লগত আপুনি নতুন নতুন কৌশলবোৰ শিকাবলৈ যত্ন কৰক। ইয়াৰ ফলত অতি সোনকালে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিব। কিছু বিশেষ আজি দায়িত্ব থাকিব নিয়োজিত লোকসকলৰ বাবে। গতিকে চৰকাৰী কাম কৰাৰ সময়ত আপুনি গ্ৰাহকৰ সৈতে বা ৰাইজৰ সৈতে ভালদৰে মিলিত হৈ আগবাঢ়িব, কথা বতৰাবোৰ সুন্দৰকৈ কৰিব। তেতিয়া দেখিব যে আপোনাৰ সন্মান বৃদ্ধি পাইছে আৰু লগতে আপোনাৰ কামবোৰো সম্পূৰ্ণ কৰাত আপুনি সক্ষম হৈছে। পৰিয়ালৰ এজন সদস্যৰ সফলতাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ সকলো সদস্যৰ মাজতে সুখৰ অনুভূতি দেখা পাব। বাহিৰত খাদ্য খোৱা বা মনোৰঞ্জনৰ লগত জড়িত স্মৰণীয় অনুষ্ঠানৰো আয়োজন কৰিলে আজি আপোনালোকৰ আনন্দ দুগুণ বৃদ্ধি পাব। যুৱক যুৱতীসকলৰ মাজত বন্ধুত্বৰ ঘনিষ্ঠতা বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ ভৱিষ্যতে প্ৰেমৰ সম্পৰ্কলৈও গঢ় লৈ উঠিব। স্বাস্থ্য আজি মধ্যমীয়া থাকিব, কিন্তু বতৰৰ বিপৰীতে খাদ্য খোৱাৰ বাবে পেটৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে খাদ্যভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু বেছি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি অৱনতি দেখা পায় তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি যিকোনো বিচাৰাধীন বিষয় সমাধান কৰিব পাৰিব আৰু আপোনাৰ দক্ষতাৰে আৰু শান্তিৰে কামবোৰ কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ কামবোৰত আজি ইতিবাচকতা দেখা পাব। ল'ৰা ছোৱালীৰ সৈতে আপোনাৰ কিছু কথা বতৰা চলিব আজি। তেওঁলোকৰ কথাবোৰ শুনিবলৈ যত্ন কৰক আৰু কি সমস্যাৰ সন্মুখীন হৈছে তাৰ বিষয়ে আপুনি ভালদৰে চিন্তা চৰ্চা কৰি লওক আৰু সেইমতে তেওঁলোকক সমাধান দিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ উজ্জ্বল প্ৰদৰ্শনৰ ফলত তেওঁলোকে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি পোৱা দেখা যাব আৰু সমাজতো আপোনাৰ অৱদানে আপোনালোকৰ সামাজিক বৃত্ত পৰিসৰ বৃদ্ধি কৰিব। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে সুফল কঢ়িয়াই আনিছে। গতিকে আপোনাৰ এই সুযোগবোৰ ল'বলৈ চেষ্টা কৰিব। এই সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো জৰুৰী হ'ব। গতিকে খং নিয়ন্ত্ৰণ কৰি চলিব আৰু কোনো ধৰণৰ ইগ' ভাৱ নাৰাখিব, যাতে সকলোৰে লগত আপুনি কাম কৰিলে আপুনি সেইবোৰত সফলতা লাভ কৰিব পাৰে। টকাৰ বিষয়ত আজি কাকো বিশ্বাস নকৰিব আৰু সকলো সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰিব। এই ক্ষেত্ৰত যদি আপুনি অলপ সতৰ্ক হয় তেনেহ'লে আপোনাৰ লোকচান হোৱাৰ পৰা আপুনি ৰক্ষা পৰিব। ব্যৱসায়ত সংবাদ মাধ্যম আৰু বিজ্ঞাপনৰ সৈতে জড়িত কামত সময় কটালে অগ্ৰগতি দেখিব। গতিকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিজ্ঞাপনৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক। এনে কৰিলে আপোনাৰ ব্যৱসায় সুনাম বৃদ্ধি পোৱা দেখা যাব। সুনাম বৃদ্ধি পোৱাৰ লগে লগে গ্ৰাহকৰ সংখ্যাও বাঢ়ি যাব। আপুনি কিছুমান কাৰ্যালয়ৰ কামৰ সৈতে জড়িত ভ্ৰমণৰ অৰ্ডাৰো লাভ কৰিব পাৰে আৰু ভৱিষ্যতে ই আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে আপোনাৰ ব্যৱসায়িক কামৰ সৈতে জড়িত যিবোৰ ভ্ৰমণ থাকিব সেইবোৰ আপুনি কৰিবলৈ যত্ন কৰক আৰু যি কামৰ কাৰণে আপুনি ভ্ৰমণ কৰিব লগা হৈছে সেই কামবোৰ আপুনি ভালদৰে কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ ব্যৱসায়ত অতি সোনকালে সুফল লাভ কৰিব আৰু উন্নতিও দেখা পাব। কাৰ্যালয়ৰ আজি পাৰস্পৰিক সমন্বয়ৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে। গতিকে এই ক্ষেত্ৰত নিয়োজিত লোকসকলে অলপ সতৰ্ক হ'ব লাগিব। যদি কিছু সমস্যাৰ উদ্ভৱ হয় তেনেহ'লে উচ্চ বিষয়ৰ পৰা তেওঁলোকে সহায় ল'লে এই ক্ষেত্ৰত উচিত সমাধান লাভ কৰিব। পাৰিবাৰিক পৰিৱেশ আজি আপোনালোকৰ সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰত আজি কিছু সময় কটাই আনন্দ লাভ কৰিব। পতি পত্নীৰ মাজত হোৱা তৰ্ক বিতৰ্কই আপোনালোকৰ সম্পৰ্কত আৰু অধিক মজবুত প্ৰদান কৰিব। গতিকে ঘৰত যিবোৰ পৰিৱেশৰ উদ্ভৱ হ'ব সেইবোৰ আপুনি আৰু অধিক সুখদায়ক কৰিবলৈ হ'লে সকলো সদস্যৰ লগতে আজি ঘৰতে কিবা সৰু সুৰাকৈ অনুষ্ঠান এটা অনুষ্ঠিত কৰাৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক দিশত ভাল ফলাফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন পোৱাৰ বাবে অতি সোনকালে বিবাহৰ সম্ভাৱনাও থাকিব আৰু ইয়ে আপোনালোকক মানসিকভাৱে শান্তি প্ৰদান কৰিব। পেটৰ লগত জড়িত কিছু আজি সমস্যা থাকিব পাৰে। গতিকে একেবাৰে অসাৱধান নহ'ব আৰু সমস্যা বৃদ্ধি পালে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু দৈনন্দিন কাৰ্যকলাপৰ সৈতে আপুনি যোগাসন আৰু ব্যায়ামক যদি অন্তৰ্ভুক্ত কৰে তেনেহ'লে শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সংঘটিত পৰিৱেশ থাকিব, কিন্তু আনৰ পৰা পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে
নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দিয়ক। ইয়াতে আপুনি বেছিকৈ কাম কৰিলে বা মনোযোগ দিলে ভাল ফলাফল ওলাই আহিব। গতিকে নিজৰ সিদ্ধান্তবোৰতে আপুনি আজি গুৰুত্ব দিয়ক আৰু কিবা যদি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হয় তেনেহ'লে আপুনি পুনৰ বিবেচনা কৰি আগবাঢ়িব আৰু প্ৰয়োজন হ'লে আপোনালোকৰ যিসকল অভিজ্ঞ ব্যক্তি থাকিব তেওঁলোকৰ পৰা সহায় ল'লে ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি কোনো পলিচিত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে তৎক্ষণাত সিদ্ধান্ত লওক। আপুনি হয়তো কিছু ভাল খবৰ বা ভাল লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। সামাজিক আৰু ৰাজনৈতিক কামৰ পৰা আজি দূৰত্ব বজাই ৰাখক, কাৰণ অবাঞ্ছিত কাৰণত আপোনাৰ কিছুমান কামত বাধা আহিব পাৰে। গতিকে আপোনাৰ নিজৰ ব্যক্তিগত কামবোৰ ভালকৈ ৰাখিবলৈ হ'লে সমাজ সম্পৰ্কীয় যিবোৰ কাম কাজ বা ৰাজনৈতিক কাম কাজৰ পৰা আজি দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব, কাৰণ সেইবোৰত গ'লে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ আজি ৰৈ যাব। আজি আপোনাৰ ভুল ব্যক্তিৰ দ্বাৰা বদনাম হোৱাৰ সম্ভাৱনা আছে, গতিকে অপ্ৰয়োজনীয় আদান প্ৰদান বা যোগাযোগৰ পৰা আঁতৰি থাকিব। গতিকে এনে কোনো ব্যক্তিৰ সৈতে আপুনি যোগাযোগ নাৰাখিব যাৰ দ্বাৰা আপোনাৰ ক্ষতি হ'ব পাৰে, বা নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা সম্পূৰ্ণ দূৰত্ব বজাই ৰখাটো ভাল হ'ব। টকাৰ লগত লেনদেন কৰোঁতে আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ ব্যৱসায়িক ক্ষেত্ৰত ইয়াৰ ফলত কিছু প্ৰভাৱ পৰিবও পাৰে। আৰু আপোনাৰ কামৰ প্ৰতি আপোনাৰ গুৰুত্ব আৰু নিষ্ঠাই আপোনাৰ কৰ্মক্ষেত্ৰত সঠিক শৃংখলা বজাই ৰখাটো সহায় কৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি উন্নত কৰিবলৈ বিচাৰিছে তেনেহ'লে প্ৰথমতে আপুনি ব্যৱসায়িক ক্ষেত্ৰত চলি থকা যিবোৰ কাম কাজ আছে সেইবোৰত আপুনি গুৰুত্ব দিয়ক আৰু ভালদৰে চোৱা চিতা কৰক। যদি কোনো পৰিৱৰ্তনৰ প্ৰয়োজন হৈছে বা প্ৰয়োজন বোধ কৰিছে তেনেহ'লে লগে লগে সেইবোৰ ৰূপায়ণ কৰক আৰু কৰ্মচাৰীৰ সৈতেও আপুনি কথা বতৰা পাতক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ নিষ্ঠাৰ প্ৰতিও আপুনি গুৰুত্ব দিয়ক বা কামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ এক ভাল ফলাফল ওলাই আহিব। কৰ্মচাৰীৰ পৰা এনে বন্ধুত্বপূৰ্ণ আচৰণৰ ফলত তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আপোনাক আগবঢ়াব। ঘৰত আজি এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ লগত কোনোবা এটা অনুষ্ঠান আদিলৈ যোৱাৰ পৰিকল্পনা থাকিলে আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা বৃদ্ধি পাব। গতিকে পৰিয়ালকেন্দ্ৰিক যিবোৰ কথা বতৰা আছে বা বিষয় আছে সেইবোৰত আপুনি গুৰুত্ব দিবলৈ যত্ন কৰক। তেতিয়া দেখিব যে আপোনাৰ পৰিয়ালত আপুনি ভাল প্ৰতিফলন দেখা পাইছে। কিন্তু অসাৰ প্ৰেমৰ পৰা আজি সময় নষ্ট নকৰাটোৱে ভাল হ'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে। গতিকে প্ৰেমৰ সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰাখিব। গেছ আৰু বদহজমৰ লগত জড়িত বস্তু খোৱাৰ পৰা বিৰত থাকি নিজকে ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক। অলপ সাৱধানে থাকিলে আপুনি নিজকে নিজে সুস্থ কৰি ৰাখিবলৈ সক্ষম হ'ব। গতিকে আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু খাদ্যাভ্যাসতো বিশেষভাৱে গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল পাব, যাৰ বাবে আপুনি অতি শিথিল আৰু সুখী অনুভৱ কৰিব। আৰু কিছুদিনৰ পৰা হয়তো আপুনি নিজৰ ভিতৰতে আচৰিত ধৰণৰ পৰিৱৰ্তনো অনুভৱ কৰি আছে। ইয়াৰ ইংগিত হৈছে আপোনাৰ জীৱনলৈ নতুন পৰিৱৰ্তন আহিবলৈ ওলাইছে। গতিকে আপুনি যদি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখে তেনেহ'লে দেখিব যে আপোনাৰ জীৱন পৰিৱৰ্তন হৈ পৰিছে। আজি যদি কোনো বৈঠকৰ দিন আছে তেনেহ'লে সম্পূৰ্ণ আত্মবিশ্বাসেৰে যাওক, আপুনি নিশ্চয় সফল হ'ব। সম্পৰ্কীয় ব্যক্তিৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক, কাৰণ তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপুনিও তেওঁলোকৰ পৰা সহযোগিতা লাভ কৰিব। সম্পত্তি বা ব্যক্তিগত বিষয়ক লৈ কিছু মতানৈক্যৰ সম্ভাৱনা আছে, গতিকে নিজেই নিজৰ সা সম্পত্তিৰ যত্ন লওক আৰু যদি কোনো বিষয়ত বিতৰ্কৰ সৃষ্টি হৈছে তেনেহ'লে চেষ্টা কৰক কেনেদৰে সেইবোৰ নিৰাময় কৰিব পাৰি। এনে কৰিলে আপোনালোকৰ আৰু অধিক ভাল ফলাফল লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক। কৰ্মচাৰী গাফিলতিৰ ফলত আপোনাৰ আজি লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এতিয়াৰ বাবে আপোনাৰ যিকোনো ব্যৱসায়িক ভ্ৰমণবোৰ পিছুৱাই দিয়ক আৰু আপোনাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত অলপ চকু দিব আৰু ব্যৱসায়িক ক্ষেত্ৰত কেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে তাৰ প্ৰতি পুনৰ বিবেচনা কৰক আৰু যদি কিবা কৰ্মৰ ক্ষেত্ৰত গাফিলতি হৈছে তেনেহ'লে সেইবোৰ ঠিক কৰিবলৈ যত্ন কৰক। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াৰ নেতিবাচক মনোভাৱত অশান্তি পাব পাৰে, গতিকে তেওঁলোকৰ বিষয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু কিবা যদি সৰু সুৰা থাকি যায় তেনেহ'লে সেইবোৰ আপোনালোকে নিজৰ তত্ত্বাৱধানতে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি আজি পুনৰ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
আপোনাৰ আজি অতি ব্যস্ততাৰ পৰাও কিছু সময় উলিয়াওক আৰু আপোনাৰ পৰিয়ালৰ বাবে উচৰ্গা কৰক। ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ সুখৰ হ'ব আৰু পাৰস্পৰিক প্ৰেমো আপোনালোকৰ বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ আজি মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। কিন্তু এটা কথা মনত ৰাখিব, দুয়োজনে বিশ্বাস কৰাটো ভাল হ'ব আৰু কোনো কাৰণতে যাতে ভুল বুজাবুজি সৃষ্টি নহয় তাৰ প্ৰতি যত্ন ল'ব। ভুল খাদ্যাভ্যাসৰ বাবে আজি আপোনাৰ পেটৰ লগত জড়িত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে সঠিক খাদ্য গ্ৰহণ কৰিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে সুস্থ হৈ উঠিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনাৰ সামৰ্থ্য অনুযায়ী তেওঁলোকক ভালদৰে যত্ন কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত তেওঁলোকৰ সৈতে সম্পৰ্ক আৰু অধিক ভাল হৈ উঠিব। তেওঁলোকৰ সৈতে আজি আলোচনাৰ ফলত আপোনালোকৰ বহু ব্যক্তিগত সমস্যাৰো সমাধান পাব আৰু ঘৰতো দেখিব ইতিবাচক পৰিৱৰ্তন দেখা পাইছে। সামাজিক কামত আজি আপোনাৰ সামৰ্থ্য অনুযায়ী কাম কৰক আৰু ইয়াৰ ফলত আপোনাৰ সমাজতো আজি শলাগ ল'ব আপোনাৰ কামৰ। আৰু এই সময়ত আপোনাৰ সঞ্চয়ৰ দৰে বস্তুৰ বাবেও উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে মনোযোগ দিয়াটো ভাল হ'ব। ধৰ্মীয় কাৰ্যসূচীটো আজি আপুনি অংশগ্ৰহণ কৰিলে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কাৰোবাৰ বিবাদত হস্তক্ষেপ কৰিলে আজি আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে প্ৰয়োজন নোহোৱাকৈ আপুনি কাৰো ক্ষেত্ৰত হস্তক্ষেপ নকৰিব। এনে কৰিলে আপোনাৰ নিজৰ ক্ষেত্ৰতে ক্ষতি হ'ব পাৰে। আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলক। কেৰিয়াৰৰ লগত জড়িত বাধাৰ সন্মুখীন হ'লে আপোনালোকে নিৰুৎসাহিত নহ'ব। সমস্যাবোৰ সমাধান কেনেদৰে উলিয়াব পাৰি তাৰ প্ৰতি যত্ন লওক। অপ্ৰয়োজনীয় দৌৰাদৌৰিবোৰ বাদ দি আপোনাৰ নিজৰ ক্ষেত্ৰত যিবোৰ সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ চালি জাৰি চাওক আৰু কেনেদৰে এই সমস্যাবোৰৰ সমাধান পাব তাৰ বিষয়েহে অধিক মনোনিৱেশ কৰক। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আজি এক নতুন পদ্ধতি গ্ৰহণ কৰাটো ভাল হ'ব। কিন্তু কাম কৰাৰ সময়ত আপুনি গোপনীয়তাটো বজাই ৰাখিব। অন্যথা এইবোৰ কথা যদি কোনোবাই গম পায় তেনেহ'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে আৰু প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। এই প্ৰতিযোগিতাৰ যুগত ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ সতৰ্ক হোৱাটো আপোনাৰ বাবে ভাল হ'ব আৰু সম্পত্তিৰ সৈতে জড়িত লোকসকলে আজি লাভৱান হ'ব। গতিকে যিসকলে সম্পত্তিৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। বন্ধু বান্ধৱীক আজি লগ পালে আজি মনটো সুখী হৈ পৰিব আৰু পৰিয়ালৰ সদস্যৰ মাজতো আজি ভাল সম্পৰ্ক থাকিব, যাৰ পৰিপ্ৰেক্ষিতত আপুনি আজি বাহিৰতো ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ সক্ষম হ'ব। প্ৰাকৃতিক বস্তু গ্ৰহণ কৰিলে আজি আপুনি বহুতো ৰোগৰ পৰা বাচিব পাৰিব আৰু ভাৰসাম্যহীন খাদ্যৰ বাবে সংক্ৰমণ বা আপোনাৰ পেটৰ অসুবিধাও হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব আৰু চেষ্টা কৰিব যাতে নিজৰ স্বাস্থ্যৰ যত্ন ল'বলৈ। শাৰীৰিক আৰু মানসিক শান্তিৰ বাবে আপুনি যোগাসন আৰু ধ্যান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি বুদ্ধিমান ৰূপে কামবোৰ কৰক আৰু কেৱল নিজৰ কথা চিন্তা চৰ্চা কৰক। কাৰণ বেলেগৰ বাবে আজি যদি কাম কৰে তেনেহ'লে আপোনাৰ নিজৰ কামতে ক্ষতি হ'ব পাৰে। যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলো দিশ ভালদৰে চিন্তা চৰ্চা কৰক। অলপ সাৱধানতাৰে বহু কথা স্বয়ংক্ৰিয়ভাৱে ভাল হৈ যাব পাৰে। গতিকে যিকোনো ক্ষেত্ৰতে আপুনি খৰধৰকৈ কামবোৰ নকৰিব। আপোনাৰ কামটো কৰিলে ভাল হ'বনে বেয়া হ'ব তাৰ প্ৰতিও আগতে বিবেচনা কৰি ল'ব। যিকোনো সিদ্ধান্ত আজি মনেৰে লওক, কাৰণ বেলেগৰ পৰা পৰামৰ্শ ল'লে আপোনাৰ আজি ক্ষতি হ'ব পাৰে। গতিকে আজিৰ দিনটো সকলো ক্ষেত্ৰতে আপুনি নিজে আগভাগ লওক। মনত ৰাখিব যে অত্যাধিক আৱেগিক হোৱাটোৱে আজি আপোনাক ক্ষতি কৰিব পাৰে। গতিকে আৱেগ নিয়ন্ত্ৰণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। যদি ঘৰত কোনো নিৰ্মাণ কাৰ্য চলি আছে তেনেহ'লে আপোনাৰ বাধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি কামবোৰ অবিৰতভাৱে চলাই নিবলৈ চেষ্টা কৰিব। যদি কোনো বিষয়ত আপুনি দ্বিধাদ্বন্দ্বত পৰিছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব। এনে পৰিপ্ৰেক্ষিতত আপুনি সমাধান পাই যাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বহু দায়িত্ব থাকিব। গতিকে কামবোৰ সুচাৰুৰূপে কৰিবলৈ হ'লে আপুনি কৰ্মচাৰীসকলক কামবোৰ ভালদৰে ভাগ বতৰা কৰি দিয়ক আৰু অনলাইন কামৰ সৈতে জড়িত যিবোৰ ব্যৱসায় চলি আছে সেইবোৰত আপুনি গুৰুত্ব দিয়ক। কিন্তু যিকোনো চুক্তি বা লেনদেনত অতি সাৱধান হ'ব, কাৰণ সামান্য ভুল হোৱাৰ ফলত আপোনাৰ বৃহৎ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব।
আৰু এই সময়ত যিকোনো অৰ্ডাৰ আপোনাৰ বন্ধ হৈ গ'লে লোকচান হ'ব পাৰে, গতিকে সকলো অৰ্ডাৰৰ ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব লাগিব। ব্যস্ততাৰ বাবে আজি আপোনাৰ পৰিয়ালত বেছি সময় দিব নোৱাৰিব আৰু ইয়াৰ বাবে পৰিয়ালৰ সদস্যৰ মাজত ক্ষোভৰ সৃষ্টি হ'ব পাৰে। গতিকে যত্ন কৰিব যাতে ব্যস্ততাৰ উপৰিও আপুনি তেওঁলোকৰ সৈতে যোগাযোগ কৰে আৰু তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব যাতে সকলোৱে মিলি অতি সোনকালে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। অবিবাহিত লোকৰ বাবে কিছু ভাল খবৰ আহিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰাটো সহায় পাব। বতৰৰ পৰিৱৰ্তিত হোৱাৰ বাবে সংক্ৰমণৰ দৰে সমস্যা আহিব, গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা আপুনি শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। এনে ক্ষেত্ৰত আপুনি যোগাসন আৰু ব্যায়াম সুচাৰুৰূপে কৰি থাকিলে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তিৰ সহায়ত সংঘাত সম্পৰ্কীয় যিকোনো সমস্যা সমাধানৰ বাবে আজিৰ দিনটো ভাল। গতিকে যদি কোনো কিবা সমস্যা পূৰ্বতে আছিলে সেইবোৰ আজি নিৰাময় কৰিবলৈ যত্ন কৰক। আজি সমাধান কৰি ল'লে ভৱিষ্যতে আপোনাৰ এই ক্ষেত্ৰত আৰু কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। ঘৰ বা ব্যৱসায়ৰ লগত জড়িত সকলো দায়িত্ব আপুনি পৰম গুৰুত্ব সহকাৰে আৰু নিষ্ঠাৰে পালন কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগিব আৰু সচেতনো হ'ব লাগিব। অন্যথা অসাৰ কাম কাজত যদি লিপ্ত হয় তেনেহ'লে নিজৰ ক্ষেত্ৰত তেওঁলোকে লোকচান বা বেয়া প্ৰভাৱ দেখিব। হঠাতে আজি আপোনাৰ কিছু খৰচ আহিব যিটো কমাবলৈ আপোনাৰ টান হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাও অৱনতি ঘটিব পাৰে। গতিকে আপোনাৰ যিবোৰ অলাগতিয়াল খৰচ আছে সেইবোৰ নকৰিবলৈ চেষ্টা কৰিব। খং আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰি ধৈৰ্য আৰু সংযমেৰে কামবোৰ কৰিলে আপোনাৰ সকলো পৰিস্থিতিতে আপুনি সুখদায়ক ফল লাভ কৰিব। গতিকে শান্তিপূৰ্ণ আৰু সংযমতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যি পৰিকল্পনা কৰিছিলে আৰু সেইবোৰ পৰিকল্পনা বৰ্তমান সময়ত যদি ৰূপায়ণ কৰে তেনেহ'লে আপোনাৰ এই ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। কাৰণ এই সময়খিনি আপোনাৰ সঠিক সময় এই পৰিকল্পনাবোৰ ৰূপায়ণ কৰিবলৈ। কিন্তু আপোনাৰ খৰখেদা আৰু বেছি কথা কোৱাৰ অভ্যাসৰ বাবে কিছুমান সমস্যাৰো সৃষ্টি হ'ব পাৰে। গতিকে শান্তভাৱে সকলো কাম কাজবোৰ কৰিবলৈ যত্ন কৰিব আৰু যিকোনো ধৰণৰ অবৈধ কামৰ পৰা আজি বিৰত থাকক, অন্যথা আপোনাৰ ওপৰত তদন্ত হ'ব পাৰে। সৰু কথা এটাক লৈ আজি আপোনাৰ পত্নীৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ অনৰ্থক কিছু সমস্যা বৃদ্ধি পাব পাৰে, যাৰ ফলত আপোনাৰ মানসিক চাপো বৃদ্ধি পাব। গতিকে যিমান সোনকালে পাৰে আপুনি এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰক আৰু পৰিস্থিতিবোৰ চম্ভালিবলৈ হ'লে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় লওক। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। আজি আপুনি সাৱধানে গাড়ী চলাওক আৰু কোনো ধৰণৰ বিপদ গ্ৰহণ নকৰিব, কাৰণ আজি আঘাত পোৱাৰ সম্ভাৱনা অধিক। গতিকে আজি আপুনি নিজকে সুসংগঠিতভাৱে ৰাখিবলৈ যত্ন কৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সুস্থ অনুভৱ কৰিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যিকোনো কঠিন পৰিস্থিতিৰ সমাধান আপোনাৰ ক্ষমতা আৰু কাম কৰাৰ পদ্ধতিৰ দ্বাৰা বিচাৰি পাব আৰু এই ক্ষেত্ৰত আপুনি যদি ভালদৰে আগুৱাই যায় তেনেহ'লে আপোনাৰ পৰিস্থিতিবোৰ আপোনাৰ হাততে থাকিব। আপুনি যেনেধৰণে বিচাৰিব তেনেধৰণে আপুনি ফলাফলো পাব। বিশেষকৈ আজি মহিলাসকলে নিজৰ কামবোৰ ভালদৰে সম্পন্ন কৰিব পাৰিব। সফল হ'বলৈ হ'লে অলপ স্বাৰ্থপৰ হোৱাটো জৰুৰী হ'ব। আজি আপোনাৰ কিছুমান কঠিন পৰিস্থিতিৰো সৃষ্টি হ'ব। কিছু পুৰণি সম্পত্তিক লৈ ভাই ভনীৰ সৈতে বিবাদ হোৱাৰো সম্ভাৱনা আছে, যদিও অলপ সাৱধানতা আৰু বুদ্ধিৰে পৰিস্থিতিবোৰ উন্নতি কৰিবলৈ সক্ষম হ'ব। গতিকে আপুনি এই ক্ষেত্ৰত অলপ বুদ্ধিমত্তা ব্যৱহাৰ কৰিলে ভালদৰে আপুনি পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিব। আৰু আজি আপুনি শিশুসকলকো পথ প্ৰদৰ্শন কৰি থাকিব লাগিব আৰু তেওঁলোকৰ ইয়াৰ ফলত মনোবলো বৃদ্ধি পাব। ব্যৱসায়িক লেনদেন আজি সযতনে চম্ভালিব যত্ন কৰক আৰু চিন্তা কৰি বেছি সময় নষ্ট নকৰিব। কামবোৰ কৰোঁতে তৎক্ষণাত কৰিবলৈ যত্ন কৰক। আপোনাৰ কাৰ্যালয় সম্পৰ্কীয় কাগজ পত্ৰ আৰু ফাইলসমূহ সুৰক্ষিত স্থানত ৰাখক, কাৰণ সেইবোৰ যদি হেৰুৱায় তেনেহ'লে আপোনাৰ নিজৰে বিপদ হ'ব পাৰে। কৰ্মচাৰীসকলৰ সৈতে কাজিয়াৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে আৰু এই লক্ষণ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে খুবেই বেয়া। গতিকে তেওঁলোকৰ সৈতে কোনো কাৰণতে বিবাদত লিপ্ত নহ'ব। তেওঁলোকৰ সৈতে ভালদৰে আপুনি সম্পৰ্ক ৰক্ষা কৰি চলক
আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি আগবাঢ়ি যাবলৈ যত্ন কৰক। ঘৰত কিছু উত্তেজনাপূৰ্ণ পৰিৱেশৰ গঢ় লৈ উঠাৰ সম্ভাৱনা আছে, গতিকে পৰিয়ালৰ লোকসকলৰ সৈতে একেলগে বহি সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব। আৰু আপোনালোকে কি ধৰণৰ পৰিৱৰ্তন কৰিলে আপোনালোকে ভাল ফলাফল পাব তাৰ প্ৰতিও আপুনি গুৰুত্ব দিলে ভাল হ'ব। উপযুক্ত জিৰণি লোৱাটো আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দিব আৰু বেছিকৈ দৌৰি ফুৰাৰ বাবে আপুনি আজি ভাগৰুৱা আৰু মূৰৰ বিষৰ অনুভৱো কৰিব। গতিকে আপুনি কামৰ মাজতো আপুনি জিৰণি ল'বলৈ যত্ন কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপুনি আজি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 4। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।